সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক এইটোৱে এটা বিনতি কৰিছোঁ, মোৰ ল'ৰাটোক আপুনি যিমান পাৰে ছাৰ উলিয়াবলৈ এটা আপুনি চেষ্টা কৰক। যিটো আমাৰ ইয়াৰ প্ৰশাসনৰ যিটো দায়িত্বত আছে, তিনিচুকীয়াৰ যিটো আমাৰ প্ৰশাসনৰ দায়িত্ব আছে, তাক আপুনি এটা প্ৰেছাৰ কৰক যাতে আমি ল'ৰাটোক মুকলাই আনিব পাৰোঁ। ভাবিছোঁ, আমি আশা কৰিছোঁ, আমাৰ পৰিয়ালেও আশা কৰিছোঁ যাতে এই বস্তুটো CID টিমক দিয়ক, ক্ৰাইম ব্ৰাঞ্চক দিয়ক, যাতে সিহঁতে এই বস্তুটো সুকলমে উলিয়াব পাৰে। Justice, justice. We want justice. Justice, justice. No justice, no arrest. No arrest, no arrest. Tate ko udhar kor. Udhar kor. Sondhiba tatek nyay lage. Nyay lage, nyay lage. Sondhiba tate pitri matrik nyay lage. Nyay lage, nyay lage. Sondhiba poriyalak nyay lage. Nyay lage, nyay lage. Amar dabe najjo dabe. Amar dabe najjo dabe. হয়, সদায় এটা প্ৰশ্ন আহে যে যিকোনো দল সংগঠনে মন মৰ্জি তেখেতসকলে কাৰ্যসূচী মানে ৰূপায়ণ কৰে আৰু প্ৰশাসনক হাৰাশাস্তি দিয়ে বুলি এনেকুৱা ধৰণৰ এটা অভিযোগ আছে। এই অভিযোগ আজি আমি খণ্ডন কৰিছোঁ এই কাৰণে যে তেখেতসকলে যেনেধৰণে আজি ভাইটি সন্দীপন তাঁতী যোৱা 29 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে, কিন্তু নিৰুদ্দেশ হোৱা সত্ত্বেও তেখেতসকলৰ যেনেধৰণে সবল ভূমিকা হ'ব লাগিছিল বা তেখেতক বিচৰাৰ ক্ষেত্ৰত যেনেধৰণে ভূমিকা ল'ব লাগিছিল প্ৰশাসনে কিন্তু লোৱা আমি নজিৰ দেখি নাপালোঁ, যাৰ কাৰণে বৰ দুখজনক বিষয়। কাৰণ মা বাপেকে আটাইতকৈ ডাঙৰ সম্পত্তি কি? নিজৰ সন্তান। নিজৰ সন্তানতকৈ কিবা ডাঙৰ হ'ব পাৰে জানো পৃথিৱীখনত? গতিকে প্ৰশাসনে কিন্তু এই মা বাপেকৰ যি আৱেগ, এই কথাখিনি তেখেতসকলে বুজি পোৱা নাই। সমান্তৰালভাৱে যোৱা 2023 বৰ্ষৰ দুৰ্গা পূজাৰ সময়ত ৰূপাই চাইডিঙৰ ৰশ্মিচা এই ধৰণে সন্ধানহীন হৈছিলে। কিছুমান তাত তথ্য পোৱাৰ ভিত্তিতো তেখেতসকলে কিন্তু যেনেধৰণে ক্ষিপ্ৰতাৰে অভিযান চলাব লাগিছিল বা তেখেতসকলৰ চ'ৰ্চৰ দ্বাৰা তাইক বিচৰাৰ ক্ষেত্ৰত যেনেধৰণে প্ৰশাসনে উদ্যোগ ল'ব লাগিছিল কিন্তু লোৱা দেখি নাপালোঁ। আজিও ছোৱালীজনী কিন্তু হেৰা অৱস্থাত আছে। গতিকে সন্দীপন তাঁতীৰ ক্ষেত্ৰত আমি এটাই কথা আঙুলিয়াব বিচাৰোঁ প্ৰশাসনক যে অতি শীঘ্ৰে তেখেতক CID বা তেখেতসকলৰ যি চ'ৰ্চ আছে চ'ৰ্চৰ যোগেদি তেখেতক বিচৰাৰ ক্ষেত্ৰত তেখেতসকলে এটা ভূমিকা লওক। নহ'লে আমি আজি ছাত্ৰ সন্থাই এইটো আৰম্ভণিহে, সমগ্ৰ বাগিচা বন্ধ কৰি সন্দীপন তাঁতীৰ আমি প্ৰশাসনৰ বিৰুদ্ধে কিন্তু কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।